মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছে ব্ৰিটিছৰ দিনৰ দলংখন আৰু এই দলংখন আছে দিখৌ নৈৰ ওপৰত। আৰু থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গমেই পাইছে আমি এতিয়া কলৈ গৈ আছোঁ। আমি গৈ আছোঁ শিৱদৌললৈ। আৰু এই দলংখন পাৰ হৈয়ে কিছু দূৰ যোৱাৰ পিছতে আমি পাই যাম শিৱসাগৰৰ মেইন টাউনখন। এয়া দেখিছে আপোনালোকে শিৱসাগৰৰ মেইন টাউনখন। আৰু ইয়াৰ পৰাই কিছু দূৰ যোৱাৰ পিছতে আপোনালোকে দূৰৰ পৰাই দেখিব শিৱদৌলটো। তো বলক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰাকৈ। আৰু খন্তেক সময়ৰ পিছতে পাই যাম আমি শিৱদৌলটো। সেয়া আপোনালোকে দূৰৰ পৰাই দেখিয়ে পাইছে। গতিকে দেৰি নকৰি বলকচোন আমি আগবাঢ়ি যাওঁ। এয়া আমি আহি পাই গ'লোঁ শিৱদৌলটো। আৰু প্ৰথমতে আমি স্কুটিখন পাৰ্কিং কৰি লৈছোঁ। আৰু মন্দিৰত যোৱাৰ আগতে আমি ধূপ চাকি লগতে পূজাৰ সামগ্ৰী অলপমান লৈ লৈছোঁ। আমাৰ পূজাৰ সামগ্ৰীখিনি লোৱা হ'ল আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম। আৰু এয়া দেখিছে মন্দিৰৰ গেটৰ সন্মুখতে এখন বৰ্ড লাগি আছে আৰু তাত লিখা আছে দৌল খোলাৰ সময় কেই বজাৰ পৰা কেই বজালৈকে খোলা থাকিব। আৰু এয়া দেখিছে ধুনীয়াকৈ পানীৰ ব্যৱস্থা কৰি থোৱা আছে। গতিকে আমি প্ৰথমতে ভৰি হাত ধুই লৈছোঁ। আৰু এয়া দেখিছে মন্দিৰটোৰ সন্মুখ ভাগত দুয়োফালে এনেকৈ ধূপ চাকি দিয়াৰ সুব্যৱস্থা কৰা আছে। এতিয়া আমি প্ৰথমতে মূল মন্দিৰটোৰ ভিতৰলৈ যাম আৰু তাৰ পৰা আহি আমি ইয়াতে ধূপ চাকিখিনি জ্বলাম। আৰু ইয়াৰ পৰাই আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাব নোৱাৰিম কাৰণ ভিতৰত কেমেৰাৰ এলাও নাই। আগতে চাগে এলাও আছিলে, এতিয়া নাই কাৰণ ইয়াত লিখি থোৱাই আছে ন এলাও বুলি। আৰু ভিতৰৰ পৰা আহি আমি ইয়াতে চাকি আৰু ধূপখিনি জ্বলাই ল'লোঁ। পিছত আমি মন্দিৰটোৰ চৌপাশে এপাক ঘূৰিলোঁ আৰু এতিয়া যাম আমি শিৱদৌলটোৰ পিছফালে থকা বৰপুখুৰীটোৰ তালে। চ' ফ্ৰেণ্ডছ, আপোনালোকেও কেতিয়াবা আহিব আৰু শিৱদৌলটো এবাৰ দৰ্শন কৰি যাব। চ' ফ্ৰেণ্ডছ, বলকচোন তেতিয়াহ'লে মোৰ লগতে আপোনালোককো বৰপুখুৰীটোৰ পাৰলৈ লৈ যাওঁ। আৰু এয়াই হৈছে শিৱদৌলটোৰ পিছফালে থকা বৰপুখুৰীটো। আৰু দেখিছে ইয়াতে মানুহৰ সমাগম হৈয়ে থাকে। আৰু ইয়াত অহা পৰ্যটকসকলে মাছৰ কাৰণে খোৱা বস্তু বা খাদ্য লৈ আহে আৰু ইয়াত দি দিয়ে। লগতে আমিও বিস্কুট অকণ দি দিছোঁ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। গধূলিও হৈ আহিছে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।